ভূটানৰ পৰা নামি অহা পানীক আমি যদি জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে বছৰটোৰ আটাইকেইটা মাহতে নামনি অসম আৰু বিশেষকৈ বিটিআৰ অঞ্চলৰ খেতিপথাৰসমূহত পানী ৩৬৫ দিনে আমি ৰাখিব পাৰিম। আমাৰ জান-জুৰিসমূহ শুকাই যায় যদিও ভূটানৰ জান-জুৰিসমূহ শুকাই নাযায়। সেইকাৰণে ভূটানৰ পৰা ইয়াত কিবা বিনিয়োগ আহিব তাক আশা কৰি নহয়, কিন্তু ভূটানৰ প্ৰাকৃতিক সম্পদক অযথা এনেই অসমলৈকে অহাৰ পৰিৱৰ্তে বা পানী এনে আহিলে আমাক ইয়াত বানপানী কৰিলে তাৰ পৰিৱৰ্তে আমি ইয়াক গঠনমূলক কামত ব্যৱহাৰ কৰিব পাৰোঁ নেকি, তাৰ বিষয়েও ইনভেষ্টমেণ্ট সামিটৰ ৰজিতা খুৱাই আমাৰ এটা প্ৰতিনিধি দল ভূটানতো যাব আৰু ভূটানৰ পৰা নামি অহা পানীক আমি যদি জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে বছৰটোৰ আটাইকেইটা মাহতে নামনি অসম আৰু বিশেষকৈ বিটিআৰ অঞ্চলৰ খেতিপথাৰসমূহত পানী ৩৬৫ দিনে আমি ৰাখিব পাৰিম। আমাৰ জান-জুৰিসমূহ শুকাই যায় যদিও ভূটানৰ জান-জুৰিসমূহ শুকাই নাযায়। সেইকাৰণে ভূটানৰ পৰা ইয়াত কিবা বিনিয়োগ আহিব তাক আশা কৰি নহয়, কিন্তু ভূটানৰ প্ৰাকৃতিক সম্পদক অযথা এনেই অসমলৈকে অহাৰ পৰিৱৰ্তে বা পানী এনে আহিলে আমাক ইয়াত বানপানী কৰিলে তাৰ পৰিৱৰ্তে আমি ইয়াক গঠনমূলক কামত ব্যৱহাৰ কৰিব পাৰোঁ নেকি, তাৰ বিষয়েও ইনভেষ্টমেণ্ট সামিটৰ ৰজিতা খুৱাই আমাৰ এটা প্ৰতিনিধি দল ভূটানতো